আসসালামু আলাইকুম মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি লখিমপুৰ ডিষ্ট্ৰিক্টৰ দ্বিতীয় পাৰ্ট লৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 13। প্ৰথম এনটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ গড়। গড় হৈছে মাধ্য। মাধ্য আৰু গড় কথা একেটাই। এতিয়া চোৱা, আমি জানো প্ৰথম এনটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ ফৰ্মুলা এছ অফ এন ইজ ইকুৱেলছ টু এন স্কুৱেৰ। এতিয়া ইয়াৰ গড় ওলাব লাগে। কিমানটা সংখ্যা? প্ৰথম এনটা সংখ্যা। তেনেহ'লে এন দি ডিভাইড কৰি দিয়া। এন স্কুৱাৰক তুমি এন দি ডিভাইড কৰি দিয়া। এন স্কুৱাৰ মানে কি? এন পূৰণ এন ডিভাইড বাই এন আছিলে এন। এন দি এটা এন কেঞ্চেল ইজ ইকুৱেলছ টু এন আহি যাব। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। প্ৰথম এনটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ গড় হ'ব এন। কুৱেশ্যন নম্বৰ 14। kx ইজ ইকুৱেলছ টু ৱাই প্লাছ 2 আৰু 6x ইজ ইকুৱেলছ টু 2y প্লাছ 3 সমীকৰণযোৰৰ অসীমসংখ্যক সমাধান থাকিলে কেৰ মান হ'ব। আমাৰ হাতত দিয়া আছে প্ৰদত্ত সমীকৰণ দুটা। ইয়াৰ পৰা a1 ইজ ইকুৱেলছ টু এক্সৰ সহগ কে, b1 ইজ ইকুৱেলছ টু ৱাইৰ সহগ 1, c1 ইজ ইকুৱেলছ টু ধ্ৰুৱক পদ 2। ইয়াত a2 ইজ ইকুৱেলছ টু এক্সৰ সহগ 6, b2 ইজ ইকুৱেলছ টু ৱাইৰ সহগ 2, c2 ইজ ইকুৱেলছ টু ধ্ৰুৱক পদ 3। যিহেতু আমাক কৈছে অসীমসংখ্যক সমাধান আছে, অসীমসংখ্যক সমাধান থাকিলে কেৰ মান উলিয়াব লাগে। এতিয়া আমি জানো অসীমসংখ্যক সমাধানৰ চৰ্ত আছিলে a1 বাই a2 ইজ ইকুৱেলছ টু b1 বাই b2 ইজ ইকুৱেলছ টু c1 বাই c2। এতিয়া ইয়াত আমি a1 a2ৰ মান বহাই পাওঁ। a1 হৈছে কে, a2 6 ইজ ইকুৱেলছ টু b1 1, b2 2 ইজ ইকুৱেলছ টু c1 2, c2 3। এতিয়া k by 6 is equals to 1 by 2. k is equals to 1 into 6, 6 divided by 2. k is equals to 2 দি 6ক ডিভাইড কৰি দিয়া 3, k is equals to 3। আকৌ আমি k by 6ক 2 by 3 লগত ইকুৱেল ধৰিম। k by 6 is equals to 2 by 3। এতিয়া k is equals to 6 গৈ 2 লগত পূৰণ হৈ যাব ডিভাইড বাই 3। 3 দি 6ক ডিভাইড কৰি দিয়া k is equals to 6ক 3 দি ডিভাইড কৰিলে 2, k is equals to 4। এতিয়া চোৱা, যদি অসীমসংখ্যক সমাধান থাকে তেন্তে কেৰ মান 3 ওলাই আছে আৰু কেৰ মান 4 ওলাই আছে, যিটো সম্ভৱ নহয়। যিহেতু k is equals to 3 আৰু k is equals to 4, কেৰ দুটা মান ওলাইছে, গতিকে ইয়াত অপশ্যন বি শুদ্ধ হ'ব, কোনো মান নাথাকে। কুৱেশ্যন নম্বৰ 15। s minus t is equals to 3, 2s plus 3t is equals to 36। ওপৰৰ সমীকৰণযোৰৰ প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিবলৈ ব্যৱহাৰ কৰা সোপানবোৰ খেলিমেলিকৈ তলত দিয়া ধৰণৰ। এতিয়া চোৱা, আমাৰ হাতত প্ৰথমতে কি দিয়া আছিলে? s minus t is equals to 3। প্ৰথমতে আমাৰ প্ৰথম ষ্টেপটো হ'ব s is equals to 3 plus t। প্ৰথম ষ্টেপ হ'ব 3। তাৰপিছত দ্বিতীয় ষ্টেপত হ'ব এছৰ মান সমীকৰণত বহাম। ইয়াত যিহেতু ইয়াত দিছে 2ৰ ঠাইত 2 আৰু এছৰ ঠাইত হৈ যাব 3 plus t। ইয়াত t দিয়া নাই, পেইণ্টিং মিষ্টেক হৈ আছে। ইয়াত হৈ যাব 3 plus t প্লাছ কি আছিলে 3t is equals to 36। তাৰপিছৰ ষ্টেপত হ'ব ইয়াৰ পৰা টিৰ মান আমি কেলকুলেট কৰিম। টিৰ মান হৈ যাব 5। যেতিয়া আমি টিৰ মান কেলকুলেট কৰিম, টিৰ মান কেলকুলেট কৰি আকৌ আমি সমীকৰণ ইয়াত বহাম। ইয়াত বহালে এইটো s is equals to 3 plus 5 is equals to 8। এতিয়া সোপানকেইটা চোৱা, প্ৰথমতে হ'ব 3, তাৰপিছত 1, তাৰপিছত 2, তাৰপিছত 4। 3, 1, 2 আৰু 4। অপশ্যন বি শুদ্ধ।
Question number 16. kx square plus 2x is equals to c whole into 2x square plus b সমীকৰণটো দ্বিঘাত সমীকৰণ হৈ থাকিব যদি কেৰ মান নহয় দিয়া আছে প্ৰদত্ত সমীকৰণৰ পৰা kx square plus 2x is equals to c into 2x square to cx square plus c into b bc এতিয়া kx square ৰাইট সাইডত প্লাসত আছে লেফট সাইডত আহি গলে 2c x square মাইনাস হৈ যাব আকৌ প্লাস 2x আৰু bc ৰাইট সাইডত প্লাসত আছে লেফট সাইডত আহি গলে মাইনাসৰ bc is equals to 0 এতিয়া চোৱা ইয়াত x square কমন আহিব কমন আহিলে থাকিব k minus 2c plus 2x minus bc is equals to 0 প্ৰদত্ত সমীকৰণটো দ্বিঘাত সমীকৰণ হৈ থাকিব যদি কেৰ মান 2c নহয় যদি কেৰ টাইপ 2c হৈ যায় ইয়াত 0 হৈ যাব 0 into x square 0 তেন্তে প্ৰদত্ত সমীকৰণটো দ্বিঘাত সমীকৰণ হৈ নাথাকে তেন্তে কেৰ মান 2c হ'ব নোৱাৰে কেৰ মান 2c ৰ বাহিৰে যিকোনো হ'ব পাৰে অপচন বি শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 17 যদি আলফা আৰু বিটা 4x square minus 1 is equals to 0 সমীকৰণৰ দুটা মূল হয় তেন্তে আলফা মাইনাস বিটাৰ মান হ'ব আমাৰ হাতত দিয়া আছে প্ৰদত্ত সমীকৰণৰ মূল দুটা আলফা আৰু বিটা তেন্তে উলিয়াব লাগে আলফা মাইনাস বিটা এতিয়া 4x square is equals to 1 যেহেতু 1 মাইনাসত আছিলে ইকুৱেলৰ ৰাইট সাইডত গলে প্লাসৰ এতিয়া x square is equals to 1/4 4 যেহেতু x square লগত পূৰণ হৈ আছিলে right side গুছি গলে ডিভাইড হৈ যাব এতিয়া x is equals to root over 1/4 x is equals to rootৰ ভিতৰৰ পৰা মান ওলাই আহিলে প্লাস মাইনাসৰ হৈ যায় এতিয়া 1 ৰ root 1 4 ৰ root 2 তেন্তে x is equals to 1/2 বা x is equals to minusৰ 1/2 যেহেতু দুটা মূল দিয়া আছে তেন্তে আমি ক'ব পাৰো alpha is equals to 1/2 আৰু beta is equals to minusৰ 1/2 আমি যদি প্ৰথমটো beta বুলি ধৰো আৰু দ্বিতীয়টো alpha বুলি ধৰো তেন্তে alpha equals to কি হ'ব পাৰে minusৰ 1/2 হ'ব পাৰে আৰু beta is equals to plusৰ 1/2 হ'ব পাৰে এতিয়া প্ৰথমতে প্লাসত ওলাম তাৰ পিছতে মাইনাস আলফাৰ মান 1/2 মাইনাস বিটাৰ মান মাইনাসৰ 1/2 মাইনাসৰ 1/2 এসে সো 1/2 মাইনাস মাইনাস প্লাস 1/2 1/2 কেইটা দুটা 2 into 1/2 2 দি 2 ক্যান্সেল হৈ গলে 1 এতিয়া আকৌ আলফা মাইনাস বিটা আলফাৰ মান এতিয়া মাইনাসত লম বিটাৰ মান প্লাসত লম মাইনাসৰ 1/2 মাইনাস আৰু বিটাৰ মান প্লাসৰ 1/2 মাইনাসৰ 1/2 প্লাস মাইনাস মাইনাসৰ 1/2 মাইনাসৰ 1/2 দুটা আছে এখানে 2 মাইনাস 1/2 2 দি 2 ক্যান্সেল হৈ গলে মাইনাসৰ 1 আলফা প্লাস বিটা আলফা মাইনাস বিটাৰ মান 1 আৰু আলফা মাইনাস বিটাৰ মান আকৌ মাইনাসৰ 1 আহিছে তাৰ মানে আমি ক'ব পাৰো আলফা মাইনাস বিটা ইজ ইকুৱেলছ টু প্লাস মাইনাস 1 তেন্তে আমি ক'ব পাৰো আলফা মাইনাস বিটাৰ মান প্লাস মাইনাস 1 যেহেতু এবাৰ আলফা মাইনাস বিটাৰ মান 1 ওলাইছে আৰু এবাৰ আলফা মাইনাস বিটাৰ মান মাইনাস 1 ওলাইছে তেন্তে আমি ক'ব পাৰো আলফা মাইনাস বিটাৰ মান প্লাস মাইনাস 1 শুদ্ধ উত্তৰ অপচন ডি কোৱেশ্চন নম্বৰ 18 স্তম্ভ 1ত থকা দ্বিঘাত সমীকৰণবোৰক স্তম্ভ 2ত থকা মূলবোৰৰ প্ৰকৃতিৰ সৈতে যথাযথভাৱে মিলোৱা আৰু সঠিক বাছনিটো নিৰ্ণয় কৰা ইয়াত দিয়া আছে 4x square minus 6x plus 1 is equals to 0 ইয়াত a is equals to 4 b is equals to minus 6 আৰু c is equals to 1 এতিয়া b square minus 4ac ৰ মান ওলাম b square minus 4ac এতিয়া b ঠাইত minus 6 whole square minus 4 ইয়াৰ ঠাইত 4 into c ঠাইত 1
এতিয়া মাইনাছৰ 6ক স্কুৱাৰ কৰিলে কিমান হ'ব 36 মাইনাছ 4 × 4 16 36ৰ পৰা 16 গুচি গ'লে 20 থাকিব তেন্তে বি স্কুৱাৰ মাইনাছ 4ac মান কি হৈছে শূন্যতকৈ ডাঙৰ তেন্তে মূল দুটা কি হ'ব বাস্তৱ আৰু অসমান হ'ব যেহেতু বি স্কুৱাৰ মাইনাছ 4ac মান শূন্যতকৈ ডাঙৰ হৈছে তেন্তে মূল দুটা কি হ'ব বাস্তৱ আৰু অসমান কিন্তু ইয়াত পৰিমেয় আৰু অপৰিমেয় হিচাপে উলিয়াব দিছে বি স্কুৱাৰ মাইনাছ 4ac মান 20 ওলাইছে 20 ৰুট লোৱা 20 ৰুট ল'লে আহিব 20ক লিখিব পাৰোঁ 4 × 5 ৰূপত তেন্তে 20 ৰুট আহিব 2√5 চোৱা 2√5 এটা কি অপৰিমেয় সংখ্যা তেন্তে দুটা বাস্তৱ মূল আহিব কিন্তু অপৰিমেয় বাস্তৱ আৰু অপৰিমেয় মূল হ'ব অপশ্যন বিত দিয়া আছে 4x² - 3x + 1 ইয়াত a = x² সহগ 4 b = x ৰ সহগ 3 আৰু c = ধ্ৰুৱক পদ 1 এতিয়া ইয়াতো b² - 4ac মান ওলাম b² - 4ac এতিয়া b ঠাইত -3 -3² -4 a ঠাইত 4 আৰু c ঠাইত 1 -3² 9 -4 × 4 16 × 4 16 চোৱা এতিয়া 9 - 16 মাইনাছৰ 7 মাইনাছৰ 7 কি হয় শূন্যতকৈ সৰু তেন্তে কোনো বাস্তৱ মূল নাথাকে অৰ্থাৎ কাল্পনিক বুলি ক'ব পাৰা কাল্পনিক মূল আছে বুলি ক'ব পাৰা অপশ্যন চিত দিয়া আছে 4x² + 4x + 1 = 0 ইয়াত a = x² সহগ 4 b = x ৰ সহগ 4 আৰু c = ধ্ৰুৱক পদ 1 এতিয়া b² - 4ac মান b² - 4ac b ঠাইত +4 4² -4 a ঠাইত 4 c ঠাইত 1 এতিয়া 4 স্কুৱাৰ কৰিলে 16 4 × 4 16 16 × 1 16 16 ৰ পৰা 16 গুচি গ'লে 0 তাৰমানে b² - 4ac মান 0ৰ সমান হৈছে তেন্তে মূল দুটা বাস্তৱ আৰু সমান হ'ব অপশ্যন ডিত দিয়া আছে 4x² - 3x - 1 = 0 ইয়াত a = x² সহগ 4 b = x ৰ সহগ -3 c = ধ্ৰুৱক পদ -1 এতিয়া ইয়াত b² - 4ac মান b² b ঠাইত -3 হোল স্কুৱাৰ -4 a ঠাইত 4 আৰু c ঠাইত -1 এতিয়া -3² 9 মাইনাছ আৰু মাইনাছ প্লাছ 4 × 4 16 আৰু × 1 16 এতিয়া 9 + 16 25 শূন্যতকৈ ডাঙৰ b² - 4ac শূন্যতকৈ ডাঙৰ হয় তেন্তে দুটা বাস্তৱ মূল থাকে এতিয়া আমি 25ৰ ৰুট ল'লে আমি পাম 25ৰ ৰুট 5 তেন্তে মূল দুটা বাস্তৱ আৰু কি হ'ব পৰিমেয় মূল হ'ব বাস্তৱ আৰু পৰিমেয় a 2ৰ লগত সমান হ'ব b 4ৰ লগত সমান হ'ব c 1ৰ লগত সমান হ'ব d 3ৰ লগত সমান হ'ব অপশ্যন বি শুদ্ধ উত্তৰ চোৱা a 2ৰ লগত সমান b 4ৰ লগত সমান c 1ৰ লগত সমান d 3ৰ লগত সমান কুৱেশ্যন নম্বৰ 19 √18, √15, √98 সমান্তৰ প্ৰগতিটোৰ পিছৰ পদটো হ'ব আমাৰ হাতত দিয়া আছে সমান্তৰ প্ৰগতি এতিয়া √18ক লিখিব পাৰোঁ যেহেতু √18ক লিখিব পাৰোঁ আমি 2 × 9 এতিয়া 9ৰ বৰ্গমূল 3 √2 বুলি লিখিব পাৰোঁ ঠিক একেদৰে √50ক লিখিব পাৰোঁ 2 × 25 25ৰ বৰ্গমূল 5 √2 √50ক লিখিব পাৰোঁ 5 √2 ঠিক একেদৰে √98ক লিখিব পাৰোঁ 2 × 49 49ৰ বৰ্গমূল 7 আৰু √2
তাৰ পৰৱৰ্তী পদ কি হ'ব ইয়াত আমি অবজাৰভেশ্যন কৰিলে গম পাম চ' √18 লিখিব পাৰোঁ 3√2 আৰু 5√2 √98 লিখিব পাৰোঁ 7√2 ইয়াৰ পৰা অবজাৰভেশ্যন কৰিলে তুমি গম পাবা ইয়াত 3√2 তাৰপিছত 5√2 তাৰপিছত 7√2 তাৰপিছতটো কি আহিব 9√2 আহিব 9√2 আহিব 9√2 লিখিব পাৰোঁ 2 into 9ক লিখিব পাৰোঁ 9ক √2 লিখিলে 81 81ৰ ৰুট 9 হয় তেন্তে আমি লিখিব পাৰোঁ 2 into 81 √2 2 into 2 16 পৰৱৰ্তী পদটো হ'ব √162 অপশ্যন ডি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 20 -1,2,7,11 ... ওপৰৰ সমান্তৰ প্ৰগতিটোৰ মুঠ পদৰ সংখ্যা নিৰ্ণয় কৰিবলৈ অনুকৰণ কৰা সোপানবোৰ খেলিমেলিকৈ তলত দিয়া ধৰণৰ এতিয়া চোৱা ওপৰৰ যিটো সমান্তৰ প্ৰগতি দিছে ইয়াৰ প্ৰথম পদ হ'ব 1 আৰু সাধাৰণত দ্বিতীয় পদ মাইনাছ প্ৰথম পদ দ্বিতীয় পদ আছে 2 আৰু প্ৰথম পদ আছে -1 এতিয়া ইয়াত চোৱা 2 -+1 = 3 হ'ব কিন্তু ইয়াত যিটো দিয়া আছে ইয়াত দিয়া আছে 4 সমান্তৰ প্ৰগতিৰ লগত ইয়াৰ কোনো মিল নাই তথাপিতো আৰ্হিটো মিলাই আমি সমাধান কৰিম চ' প্ৰথমতে আমি অবজাৰভেশ্যন কি কৰিম an ৰ মান কিমান দিয়া আছে 95 তেনেহ'লে প্ৰথম স্তৰটো হ'ব an তাৰপিছত দ্বিতীয় স্তৰ হ'ব আমি an ৰ ফৰ্মুলা জানো a + n-1 into d = an এইটো ফৰ্মুলাত বহাম a ৰ মান বহাই দিম d ৰ মান বহাই দিম আৰু an ৰ মান বহাই দিম ইয়াত চোৱা 4 নম্বৰত দিয়া আছে a ৰ মান বহাই দিছে -4 + n-1 into d ৰ মান কিন্তু 3 ওলাইছিলে ইয়াত 4 বহাইছে হ'ব 4 বুলি মানি ল'ম = 95 an ৰ মান দিছে তাৰপিছত ইয়াৰ পৰা চোৱা প্ৰথম স্তৰ হৈছে 3 নম্বৰটো হ'ব প্ৰথম স্তৰ 4 নম্বৰটো হ'ব দ্বিতীয় স্তৰ তাৰপিছত স্তৰটো হ'ব 1 নম্বৰ স্তৰত যিটো দিয়া আছে ইয়াত চোৱা 4 আহি n ৰ লগত মাল্টিপ্লাই হ'ব 4 আহি 1 ৰ লগত মাল্টিপ্লাই হ'ব এইটো তাৰপিছত ইয়াৰ পৰা আমি n ৰ মান কেলকুলেট কৰিম ইয়াৰ পৰা 4 মাইনাছত আছে ক'লে ৰাইট সাইডত গ'লে প্লাস 1 মাইনাছত আছে ৰাইট সাইডত গ'লে প্লাস ইয়াক হৈ যাব 4 দি ডিভাইড কৰি দিলে 25 ওলাই যাব তেন্তে আমি আৰ্হিটো এনেকৈ লিখিব পাৰোঁ সোপানবোৰ আমি এনেকৈ লিখিব পাৰোঁ 3 হ'ব তাৰপিছত 4 হ'ব তাৰপিছত 1 তাৰপিছত আকৌ 2 এতিয়া 3 4 1 2 অপশ্যন সি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 21 এটা এপিৰ প্ৰথম পদ a আৰু nতম পদ b আমাৰ হাতত দিয়া আছে প্ৰথম পদ a1 দিয়া আছে a আৰু nতম পদ n ৰ মান দিয়া আছে b দিয়া আছে nতম পদ b হ'লে সাধাৰণ অন্ত হ'ব তেন্তে আমাৰ d ৰ মান উলিয়াব লাগে আমাৰ হাতত দিয়া আছে প্ৰথম পদ a আৰু অন্তিম পদ n ৰ মান nতম পদৰ মান দিয়া আছে b এতিয়া আমাৰ উলিয়াব লাগে d ৰ মান আমি জানো a + n-1 into d = an এতিয়া a ৰ মান a দিয়া আছে n ৰ মান n দিয়া আছে -1 d ৰ মান উলিয়াব লাগে আৰু n ৰ মান দিয়া আছে b বহাই পাওঁ এতিয়া n-1 into d = b a প্লাছত আছে ইকুৱেলৰ ৰাইট সাইডত গ'লে মাইনাছ হৈ যাব এতিয়া d ৰ লগত n-1 মাল্টিপ্লাই হৈ আছে ৰাইট সাইডত গুচি গ'লে ডিভাইড হৈ যাব d = b - a / n-1 যদি কোনো এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a থাকে আৰু nতম পদ b থাকে তেন্তে সাধাৰণ অন্ত হ'ব b - a / n-1 কুৱেশ্যন নম্বৰ 21 অপশ্যন এ কুৱেশ্যন নম্বৰ 22 ওমৰ সূত্ৰত ভল্টেজ আৰু আয়ৰ লেখত ব্যৱহৃত গাণিতিক সম্পৰ্ক চ' আমাৰ হাতত এটা গ্ৰাফ দিয়া আছে x অক্ষত কাৰেণ্ট দিয়া আছে আৰু y অক্ষত ভল্টেজ দিয়া আছে লেগডাল দুয়োটাৰ মাজেৰে গৈছে আমি জানো ওমৰ সূত্ৰ b ডাইৰেক্টলি প্ৰপৰ্শনাল টু I হ'ব ইয়াৰ অপশ্যন
এ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 23, তলৰ চিত্ৰ এনেদৰে অংকন কৰা হৈছে যাতে কোন PRQ ইজ ইকুৱেলছ টু কোন STQ, কোন PRQ ইজ ইকুৱেলছ টু কোন STQ। যদি STয়ে QRক 2:3 অনুপাতত ভাগ কৰে তেন্তে STৰ মান হ'ব। STয়ে QRক 2:3 অনুপাতত বিভক্ত কৰে তেন্তে আমাৰ STৰ মান ওলাব লাগে। ইয়াত দুটা ত্ৰিভুজ আছে, ডাঙৰ ত্ৰিভুজটো হৈছে PQR আৰু সৰু ত্ৰিভুজটো হৈছে SQT। প্ৰশ্নৰ পৰা প্ৰদত্ত তথ্যখিনি কোন R ইজ ইকুৱেলছ টু কোন T দিয়া আছে আৰু STয়ে QRক 2:3 অনুপাতত ভাগ কৰে, অৰ্থাৎ QT অনুপাত TR ইজ ইকুৱেলছ টু 2:3। যেহেতু অনুপাতত আছে তেন্তে আমি ডিভাইডত লিখিব পাৰোঁ। QT বাই TR ইজ ইকুৱেলছ টু 2/3। এতিয়া দুইপিনে ইনভাৰ্চ কৰি দিলে তলৰটো ওপৰত গৈছে, ওপৰটো তলত, দুইপিনে ইনভাৰ্চ কৰিলোঁ। এতিয়া ইয়াত দুটা ত্ৰিভুজ আছে, এটা SQT আৰু এটা PQR। এতিয়া SQT আৰু PQRত সৰু ত্ৰিভুজৰ কোণ STQ ইজ ইকুৱেলছ টু দিয়া আছে ডাঙৰ ত্ৰিভুজৰ PQRৰ লগত সমান, আৰু সৰু ত্ৰিভুজৰ কিউ কোণ ডাঙৰ ত্ৰিভুজৰ কিউ কোণৰ লগত সমান। দুয়োটাই সাধাৰণ কোণ, দুয়োটাতেই কিউ কোণ আছে, তেন্তে ত্ৰিভুজ দুটা সাদৃশ হ'ব। যদি ত্ৰিভুজ দুটা সাদৃশ হয় তেন্তে সিহঁতৰ অনুৰূপ বাহুবিলাক সমান অনুপাতত থাকে। তেন্তে আমি লিখিব পাৰোঁ QT বাই QR ইজ ইকুৱেলছ টু ST বাই PQ ইজ ইকুৱেলছ টু QS বাই QP। এতিয়া আমাৰ প্ৰয়োজন হ'ব প্ৰথম দুটাৰ কাৰণে আমাৰ ST ওলাব লাগে, আমাৰ PRৰ মান দিয়া আছে, সেইকাৰণে প্ৰথম দুটা লোৱা হৈছে QT বাই QR ইজ ইকুৱেলছ টু ST বাই PR। এতিয়া দুয়োটাক ইনভাৰ্চ কৰা হ'ল, ইনভাৰ্চ কৰিলে তলৰটো ওপৰত গৈছে, ওপৰটো তলত, দুইপিনে ইনভাৰ্চ কৰি দিলোঁ। আকৌ এতিয়া দুয়োফালৰ পৰা 1 মাইনাছ কৰা হ'ল, দুয়োফালে 1 মাইনাছ কৰা হ'ল। 1 মাইনাছ কৰিলে ইয়াৰ লসাগু আহিব ST গৈ 1ৰ লগত মাল্টিপ্লাই হ'ব, QR মাইনাছ ST ইজ ইকুৱেলছ টু, ইয়াত আমাৰ হাতত দিয়া আছে PRৰ মান দিয়া আছিলে 20 চেণ্টিমিটাৰ, PRৰ ঠাইত 20 আৰু ST উলিয়াব লাগে -1। এতিয়া চোৱা QR মাইনাছ QT, QRৰ পৰা QT যদি বিয়োগ কৰি দিয়া আহিব কি TR, QRৰ পৰা QT বিয়োগ কৰাৰ ফলত TR, আৰু তলত আছিলে QT ইজ ইকুৱেলছ টু, ইয়াতো LCM লোৱা, ইয়াত LCM ল'লে ST গৈ 1ৰ লগত পূৰণ হ'ব আৰু 20। এতিয়া আমি জানো TR বাই QT ইজ ইকুৱেলছ টু 3/2, য'ত TR বাই QT থাকিব ত'ত আমি লিখিব পাৰোঁ 3/2। TR বাই QTৰ ঠাইত 2/3 লিখিলোঁ আৰু ৰাইট ছাইডৰখিনি এজ ইট ইজ আছে। এতিয়া ক্ৰছ মাল্টিপ্লাই কৰি দিয়া, ST 3ৰ লগত মাল্টিপ্লাই হৈ যাব আৰু 20 মাইনাছ STৰ লগত মাল্টিপ্লাই হ'ব, যিহেতু দুটা আছে সেইকাৰণে ব্ৰেকেট দি লিখা হৈছে 3ST প্লাছ 2ST ইজ ইকুৱেলছ টু 40। এতিয়া 3ST প্লাছ 2ST 5ST ইজ ইকুৱেলছ টু 40। STৰ লগত 5 মাল্টিপ্লাইত আছে, ৰাইট ছাইডত গুচি গ'লে ডিভাইড হৈ যাব। এতিয়া আমি লিখিব পাৰোঁ ST ইজ ইকুৱেলছ টু 40 ডিভাইড বাই 5, ST ইজ ইকুৱেলছ টু 5 দি ডিভাইড কৰি দিলে 8, যিহেতু একক চেণ্টিমিটাৰত দিয়া আছিলে তেন্তে চেণ্টিমিটাৰ, 8 চেণ্টিমিটাৰ। ST ইজ ইকুৱেলছ টু 8 চেণ্টিমিটাৰ, অপশ্যন এ 8 চেণ্টিমিটাৰ। কুৱেশ্যন নম্বৰ 24, এটা দেৱাল গৰিয়ে এবজাত এবাৰ, 2 বজাত 2বাৰ, 3 বজাত 3বাৰ ... শব্দ টিং টিং কৰিলে এদিনত মুঠতে কিমান শব্দ উৎপন্ন কৰিব? চোৱা প্ৰশ্নটোত কৈছে এটা ঘড়ী যদি এটা বাজে তেনেহ'লে একবাৰ টিংকৈ শব্দ দিয়ে, 2টা বজাত 2বাৰ টিংকৈ শব্দ দিয়ে, 3টা বজাত 3বাৰ টিংকৈ শব্দ দিয়ে, 4টা বজাত 4বাৰ টিংকৈ শব্দ দিয়ে, ঠিক একেদৰে 12টা বাজিলে 12বাৰ শব্দ দিব টিংকৈ। যিহেতু এবজাত একবাৰ শব্দ দিয়ে, 2 বজাত 2বাৰ শব্দ দিয়ে,
3 বজাত 3 বাৰ শব্দ দিয়ে তেন্তে 12 বজাত 12 বাৰ শব্দ দিব তেন্তে গোটেইখিনি প্লাছ কৰিলে আমি পাম আমি জানো ইয়াৰ প্ৰথম পদ হ'ব এইটো এটা সমান্তৰ প্ৰগতিত আছে প্ৰথম পদ হ'ব 1 সাধাৰণত হ'ব দ্বিতীয় পদ মাইনাছ প্ৰথম পদ দ্বিতীয় পদ 2 প্ৰথম পদ 1 ইজ ইকুৱেলছ টু 1 আৰু ইয়াৰ এনতম পদ 12তম পদ হ'ব 12 এতিয়া আমি জানো এছ অফ এন ইজ ইকুৱেলছ টু এনতম পদৰ ফৰ্মুলা এছ অফ এন ইজ ইকুৱেলছ টু এন বাই টু এ প্লাছ এ এন যেহেতু আমাৰ এনতম পদ আছে তেন্তে আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম নাইবা তোমালোকে এইটো ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰা দুয়োটা একেই এন বাই টু 2a n minus 1 into d এতিয়া চোৱা s of 12 ওলাম s of 12 য'ত n আছে ত'ত আমি 12 বহাই দিম ইয়াৰ ঠাইত 1 আৰু a n ৰ ঠাইত 12 এতিয়া 2 দি 12ক ডিভাইড কৰি দিয়া 6 1 plus 12 13 6 into 13 78 এতিয়া চোৱা 78 যে ওলাইছে ইয়াত আমি কেলকুলেট কৰিছোঁ 12 ঘণ্টাত 78 বাৰ বাজিছে 78 বাৰ বাজিছে আমি 24 ঘণ্টাত কেইবাৰ বাজিব যেহেতু 12 ঘণ্টাত 78 বাৰ 24 ঘণ্টাৰ কাৰণে 2 4 2 into 78 2 into 78 156 বাৰ বাজিব 24 ঘণ্টাত 156 বাৰ বাজিব অপশ্যন ডি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 25 পি সকলোবোৰ বৃত্তই সদৃশ শুদ্ধ হ'ব পি শুদ্ধ আমি জানো সকলোবোৰ বৃত্তই সদৃশ হয় তাৰপিছত কিউ সকলো বৰ্গই সদৃশ সকলো বৰ্গও সদৃশ হয় অপশ্যন কিউ শুদ্ধ অপশ্যন কিউ শুদ্ধ পি কিউ দুয়োটাই শুদ্ধ অপশ্যন আৰত সকলোবোৰ আয়তেই সদৃশ সকলোবোৰ আয়ত সদৃশ নহয় কাৰণ আমি এটা আয়ত অংকন কৰিলোঁ আৰু এটা আয়ত আমি এনেকুৱাও আয়ত অংকন কৰিব পাৰোঁ এইটো চোৱা ইহঁতৰ কোণবিলাক সমান হ'ব কিন্তু বাহুৰ অনুপাত সমান নহয় সেইকাৰণে এইটো সদৃশ হ'ব নোৱাৰে আৰু অশুদ্ধ এছত সকলো সমকোণী ত্ৰিভুজেই সদৃশ সকলো সমকোণী ত্ৰিভুজ সদৃশ নহয় কাৰণ এটা সমকোণী ত্ৰিভুজ অংকন কৰিলোঁ এইটো আৰু এটা সমকোণী ত্ৰিভুজ মই বেলেগ এটা সমকোণী ত্ৰিভুজ অংকন কৰিলোঁ ইহঁতৰ বাহুৰ অনুপাত যদি সমান হয় মই আৰু এটা ত্ৰিভুজ অংকন কৰিলোঁ এইটোৰ বাহুৰ অনুপাত সমান নহ'ব যদি এই দুটাৰ সমান হৈও যায় তথাপিতো এইটোৰ লগত সমান নহয় দেখাত তোমালোকে চাই আছা ইয়াৰ ভূমি কিমান সৰু ইয়াৰ ভূমি কিমান ডাঙৰ আৰু উচ্চতা চোৱা কিমান বেছি যদি উচ্চতা এইটোৰ লগত ধৰিলেও সমান অনুপাতত আছে কিন্তু ভূমিৰ অনুপাত সমান নহয় সেইকাৰণে সকলোবোৰ সমকোণী ত্ৰিভুজ সৰ্বসম নহয় তেন্তে অপশ্যন আৰ আৰু এছ দুটা অশুদ্ধ পি কিউ শুদ্ধ অপশ্যনত দিয়া আছে পি কিউ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কুৱেশ্যন নম্বৰ 26 -1,7 আৰু 4,-3 বিন্দু সংযোগী ৰেখাখণ্ড 1:1 অনুপাতত বিভক্ত কৰা বিন্দুটোৰ স্থানাংক আমাৰ হাতত দিয়া আছে দুটা বিন্দুৰ দ্বাৰা গঠিত ৰেখাখণ্ডডাল দৈৰ্ঘ্য এইটো এই ৰেখাখণ্ডডালক এনেকুৱা এটা বিন্দু আছে যিটো বিন্দু মাজত 1:1 অনুপাত মানে কি বিন্দুডাল মাজত আছে সেইটো বিন্দু স্থানাংক উলিয়াব লাগে ধৰা হ'ল প্ৰদত্ত বিন্দু দুটা এ আৰু বি আৰু 1:1 অনুপাতত বিভক্ত কৰা এ বিক ধৰা হ'ল পি বিন্দুৱে 1:1ক বিভক্ত কৰে এতিয়া পি বিন্দু স্থানাংক হ'ব আমি জানো মধ্যবিন্দু স্থানাংকৰ সূত্ৰ আছিলে x1 + x2 / 2 আৰু y1 + y2 / 2 এতিয়া x1ৰ ঠাইত -1 + x2ৰ ঠাইত 4 / 2 y1ৰ ঠাইত 7 + y2ৰ ঠাইত -3 / 2 ইয়াত +4 -1 3 / 2 7 + 7 is -3 / 2 3/2 7 - 3 4 4/2
3/2 4 ডিভাইড বাই 2 2 1:1 অনুপাতে বিভক্ত কৰা বিন্দুটো হ'ব 3/2, 2 শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 3/2, 2 কুৱেশ্যন নম্বৰ 27 0, বিন্দুগামী আৰু মূল বিন্দুক কেন্দ্ৰ হিচাপে লৈ অঁকা বৃত্তটোৰ কালি আমাৰ হাতত দিয়া আছে এটা বৃত্তৰ মূল বিন্দু হৈছে 0, আৰু এটা বিন্দু দিয়া আছে ধৰি লোৱা 0,7 ইয়াত থাকিব 0,7 0,-7 এতিয়া সুধিছে এই বৃত্তকোণৰ কালি কি হ'ব এতিয়া আমাৰ উলিয়াব লাগে মূল বিন্দু আৰু প্ৰদত্ত বিন্দুৰ দ্বাৰা গঠিত বৃত্তৰ কালি এতিয়া বৃত্তৰ ব্যাসাৰ্ধ হ'ব মূল বিন্দু আৰু প্ৰদত্ত বিন্দুৰ মাজৰ দূৰত্ব এতিয়া মূল বিন্দু 0,0 আৰু প্ৰদত্ত বিন্দু 0,-7 আমি জানো দূৰত্বৰ সূত্ৰ x2 - x1 x2 ঠাইত 0 0 - x1 0 হোল স্কোয়াৰ প্লাছ y2 - y1 y2 -7 minus 0 y1 0 whole square is equals to 0 minus 0 square 0 এতিয়া -7 minus 0 -7 square এতিয়া -7 এর square 49 49 এর বর্গমূল 7 ইউনিট 7 হ'ব বৃত্তৰ ব্যাসাৰ্ধ r is equals to 7 বুলি ক'ব পাৰো r is equals to 7 ইউনিট এতিয়া আমি বৃত্তৰ কালিৰ সূত্ৰ জানো বৃত্তৰ কালি পাই r স্কয়াৰ পাইৰ ঠাইত 22/7 ইনটু r ৰ ঠাইত 7 যেটো স্কয়াৰ 22/7 ইনটু 7 স্কয়াৰক লিখিব পাৰো 7 ইনটু 7 7 দি 7 এটা ক্যান্সেল 22 into 7 22 into 7 154 স্কয়ার ইউনিট মূল বিন্দু আৰু প্ৰদত্ত বিন্দুৰ দ্বাৰা গঠিত বৃত্তৰ কালি হ'ব 154 স্কয়ার ইউনিট মই আশা কৰো তোমালোকে বুজি পাইছা বুজি নাপালে ফিডব্যাক দিয়াৰ চেষ্টা কৰিবা ইয়াত সন্মুখত কোনো ষ্টুডেন্ট নাথাকে মই অকলে ক্যামেৰা সন্মুখত বহি পঢ়াবলগীয়া হয় এতিয়া তোমালোকে অকমান ফিডব্যাক দিয়াৰ চেষ্টা কৰিবা অপশন ডি 154 স্কয়ার ইউনিট Question number 28 যদি a স্কয়ার, 0 b 0, b স্কয়ার আৰু c 1,1 বিন্দু কেইটা একেৰেখীয় হয় তেন্তে দিয়া আছে প্ৰদত্ত বিন্দু তিনিটা a b c আমি জানো যদি বিন্দু তিনিটা একেৰেখীয় হয় তেন্তে বিন্দু তিনিটাৰ দ্বাৰা গঠিত ত্ৰিভুজৰ কালি 0 তেন্তে আমি লিখিব পাৰো area of triangle ABC is equals to 0 আমাৰ হাতত দিয়া আছে প্ৰদত্ত বিন্দু তিনিটা a b আৰু c যেহেতু প্ৰদত্ত বিন্দু তিনিটা একেৰেখীয় তেন্তে প্ৰদত্ত বিন্দু তিনিটাৰ দ্বাৰা গঠিত ত্ৰিভুজৰ কালি 0 আমি জানো এটা ত্ৰিভুজৰ তিনিটা শীৰ্ষবিন্দু দিয়া থাকিলে সেই ত্ৰিভুজৰ কালিৰ সূত্ৰ আছিল x1 whole into y2 minus y3 plus x2 whole into y3 minus y1 plus x3 whole into y1 minus y2 is equals to 0 যেহেতু একেৰেখীয় equals to 0 এতিয়া আমি শীৰ্ষবিন্দু তিনিটাৰ মান বহুৱাই পাওঁ এতিয়া x1 ৰ ঠাইত a স্কয়াৰ y2 ৰ ঠাইত b স্কয়াৰ minus y1 ৰ ঠাইত 1 plus 0 x2 ৰ ঠাইত 0 y1 y3 minus y3 1 minus y1 0 plus x3 1 y1 0 minus y2 b square is equals to 0 এতে 1/2 মাল্টিপ্লাইত আছে রাইট সাইডত গুছি গলে ডিভাইড হৈ যাব 0 ৰ লগত যিকোনো সংখ্যা ডিভাইড হলে 0 এতিয়া a স্কয়াৰ হোল ইনটু b স্কয়াৰ minus 1 আৰু প্লাস 0 ৰ লগত যিকোনো সংখ্যা পূৰণ হলে 0 এতিয়া b স্কয়াৰ ঠাইত b স্কয়াৰ ইকুৱেলছ টু 0 হোল ইনটু b স্কয়াৰ minus a স্কয়াৰ গৈ b স্কয়াৰ লগত মাল্টিপ্লাই হ'ব a স্কয়াৰ গৈ -1 ৰ লগত মাল্টিপ্লাই হ'ব a স্কয়াৰ ইনটু b স্কয়াৰ a স্কয়াৰ ইনটু b স্কয়াৰ minus a square into 1 a square 1 to 1 a square plus a minus b square equals to 0
এতিয়া a স্কোয়ার ইন্টু b স্কোয়ার মাইনাস a স্কোয়ার মাইনাস b স্কোয়ার এতিয়া মাইনাস a স্কোয়ার মাইনাস b স্কোয়ার ইকুৱেলৰ ৰাইট সাইডত লৈ গ'লে প্লাসৰ হৈ যাব প্লাসৰ a স্কোয়ার প্লাসৰ b স্কোয়ার এতিয়া আমি লিখিব পাৰো a স্কোয়ার প্লাস b স্কোয়ার ইজ ইকুৱেলছ টু a স্কোয়ার প্লাস b স্কোয়ার ইজ ইকুৱেলছ টু a স্কোয়ার ইন্টু b স্কোয়ার অপশন সি শুদ্ধ উত্তৰ a স্কোয়ার প্লাস b স্কোয়ার ইজ ইকুৱেলছ টু a স্কোয়ার ইন্টু b স্কোয়ার কোশ্চেন নম্বৰ 29 ত্রিভুজ এবিসিৰ যদি সি কোণ সমকোণ তেন্তে cos a প্লাস b ৰ মান হ'ব আমাৰ হাতত দিয়া আছে ত্রিভুজ এবিসিৰ সি কোণ সমকোণ তেন্তে উলিয়াব লাগে cos a প্লাস b এতিয়া আমি জানো ত্রিভুজৰ অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী তেন্তে আমি লিখিব পাৰো কোণ a প্লাস কোণ b প্লাস কোণ c ইজ ইকুৱেলছ টু 180 ডিগ্ৰী ত্রিভুজৰ অন্তকোণৰ সমষ্টি এতিয়া a প্লাস b ইজ ইকুৱেলছ টু 180 ডিগ্ৰী c প্লাছত আছে ইকুৱেলৰ ৰাইট সাইডত আহি গ'লে মাইনাছৰ হৈ যাব এতিয়া a প্লাস b ইজ ইকুৱেলছ টু 180 ডিগ্ৰী মাইনাছ c কোণ যেহেতু সমকোণ c কোণৰ ঠাইত আমি লিখিব পাৰো 90 ডিগ্ৰী এতিয়া a প্লাস b ইজ ইকুৱেলছ টু 180 ডিগ্ৰী মাইনাছ 90 ডিগ্ৰী 90 ডিগ্ৰী a প্লাস b ৰ মান ওলাইছে 90 ডিগ্ৰী য'ত a প্লাস b লিখা আছে তত আমি লিখিব পাৰো 90 ডিগ্ৰী এতিয়া উলিয়াব লাগে cos a প্লাস b cos a প্লাস b ঠাইত আমি লিখিব পাৰো 90 ডিগ্ৰী cos 90 ডিগ্ৰী আমি জানো cos 90 ডিগ্ৰী 0 কোশ্চেন নম্বৰ 29 ৰ অপশন এ শুদ্ধ উত্তৰ কোশ্চেন নম্বৰ 30 মেটছ দা ফলোইং স্তম্ভ 1 আৰু স্তম্ভ 2 স্তম্ভ 2 ৰ সৈতে স্তম্ভ 1 মিলোৱা স্তম্ভ 1ত cosec স্কয়ার থিটা আমি জানো 1 প্লাস cot স্কয়ার থিটা ইজ ইকুৱেলছ টু cosec স্কয়ার থিটা cosec স্কয়ার থিটা লিখা থাকিব তত আমি লিখিব পাৰো 1 প্লাস cot স্কয়ার থিটা তেন্তে 1 c লগত মিলিব আকৌ cot 90 ডিগ্ৰী মাইনাস থিটা আমি জানো cot 90 ডিগ্ৰী মাইনাস থিটা tan থিটা cot 90 ডিগ্ৰী মাইনাস থিটা ইজ ইকুৱেলছ টু tan থিটা য'ত cot 90 ডিগ্ৰী মাইনাস থিটা লিখা থাকিব তত আমি লিখিব পাৰো tan থিটা তেন্তে অপশন 2 এৰ লগত মিলিব এতিয়া sin 30 ডিগ্ৰী আমি জানো sin 30 ডিগ্ৰী ইজ ইকুৱেলছ টু 1/2 য'ত sin 30 ডিগ্ৰী লিখা আছে তত আমি লিখিব পাৰো 1/2 তেন্তে sin 30 ডিগ্ৰী মিলিব d ৰ লগত এতিয়া sec 0 ডিগ্ৰী sec 0 ডিগ্ৰী মানে 1 অপশন বি ৰ লগত শুদ্ধ উত্তৰটো হ'ব অপশন ডি কোশ্চেন নম্বৰ 31 যদি a cos θ প্লাস b sin θ ইজ ইকুৱেলছ টু m আৰু ইয়াত sin θ লগত a থাকিলেহেঁতেন a sin θ মাইনাস b cos θ ইজ ইকুৱেলছ টু n তেন্তে a স্কয়ার প্লাস b স্কয়ার মান হ'ব আমাৰ হাতত দিয়া আছে দুটা সমীকৰণ আমাৰ উলিয়াব লাগে a স্কয়ার প্লাস b স্কয়ার মান এতিয়া সমীকৰণ দুয়োটাক আমি বৰ্গ কৰি দিম যেহেতু আমাৰ বৰ্গত উলিয়াব লাগে সেইকাৰণে দুয়োটা সমীকৰণক বৰ্গ কৰি প্লাস কৰি দিলেই সম্বন্ধ ওলাই যাব এতিয়া আমি a cos θ প্লাস b sin θ ইজ ইকুৱেলছ টু m ক বৰ্গ কৰি দিম দুইপিনে বৰ্গ কৰিলে ইয়াতে m ৰ বৰ্গ এতিয়া চোৱা এটো a প্লাস b হোল স্কয়াৰ নিচিনা হৈ আছে তেন্তে আমি লিখিব পাৰো a স্কয়াৰ sec স্কয়াৰ θ প্লাস 2ab এর ঠাইত a cos θ into b sin θ plus b square ঠাইত b sin θ square b square sin θ square sin square θ is equals to m square আছিলে m θ minus b cos θ is equals to n দুই পিনে বৰ্গ কৰি দিম এক বৰ্গ কৰিলে ইয়াত n স্কয়াৰ হৈ যাব এতিয়া a স্কয়াৰ minus b স্কয়াৰ সূত্ৰত ওপেন কৰি দিয়া লিখিব পাৰো a স্কয়াৰ sin square θ minus 2ab 2 a ঠাইত a sin θ আৰু b ঠাইত b cos θ plus b square ঠাইত আহিব b square cos square θ is equals to আসলে n square এতিয়া ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2
দুয়োটা আমি প্লাছ কৰি দিম ইকুৱেশ্যন 1 প্লাছ ইকুৱেশ্যন 2 দুয়োটা যদি আমি প্লাছ কৰোঁ এ স্কুৱাৰ কছ স্কুৱাৰ থিটা এ স্কুৱাৰ কছ স্কুৱাৰ থিটা ইয়াত চোৱা 2 এ কছ থিটা ইনটু বি চাইন থিটা আৰু দ্বিতীয় ইকুৱেশ্যনত চোৱা মাইনাছ আছে 2 এ চাইন থিটা ইনটু বি কছ থিটা ইয়াত চোৱা এ কছ থিটা আগত আছে আৰু বি কছ থিটা পিছত আছে ইয়াত আমি লিখিব পাৰোঁ এইটোক যদি আমি লিখোঁ 2 হৈ যাব এ যেহেতু গোটেইখিনি পূৰণ হৈ আছে এ ইনটু বি বুলি লিখিলোঁ চাইন থিটা কছ থিটা হিচাপে লিখা হ'ল ঠিক একেদৰে এইটোক লিখিব পাৰোঁ 2 এ আৰু বি মাল্টিপ্লাই হৈ আছে তেন্তে এ বি একেলগতে আৰু চাইন থিটা কছ থিটা মাল্টিপ্লাইত হৈ থাকিলে আগত লিখা অথবা পিছত লিখা কথা একেটাই কছ থিটা এতিয়া চোৱা দুয়োটা চেম আছে এটা প্লাছৰ এটা মাইনাছৰ কেঞ্চেল হৈ গ'লে কি হৈ যাব 0 সেইকাৰণে এইটো আৰু এইটো কেঞ্চেল তাৰপিছত থাকিব কি বি স্কুৱাৰ চাইন স্কুৱাৰ থিটা প্লাছ বি স্কুৱাৰ চাইন স্কুৱাৰ থিটা প্লাছ ইয়াত এ স্কুৱাৰ চাইন স্কুৱাৰ থিটা আকৌ প্লাছত কি আছিলে প্লাছত বি স্কুৱাৰ কছ স্কুৱাৰ থিটা বি স্কুৱাৰ কছ স্কুৱাৰ থিটা ইজ ইকুৱেলছ টু ইকুৱেলত কি আছিলে এম স্কুৱাৰ প্লাছ এন স্কুৱাৰ প্লাছ এন স্কুৱাৰ এতিয়া চোৱা ইয়াত এ স্কুৱাৰ আছে ইয়াতে এ স্কুৱাৰ আছে এ স্কুৱাৰ কমন আনিলে কছ স্কুৱাৰ থিটা প্লাছ চাইন স্কুৱাৰ থিটা থাকিব ইয়াৰ পৰা এ স্কুৱাৰ কমন ইয়াৰ পৰা এ স্কুৱাৰ কমন তেন্তে কছ স্কুৱাৰ থিটা প্লাছ চাইন স্কুৱাৰ থিটা আকৌ প্লাছ ইয়াতো বি আছে বি স্কুৱাৰ কমন আনা ইয়াতো বি স্কুৱাৰ কমন থাকিব চাইন স্কুৱাৰ থিটা প্লাছ ইয়াৰ পৰা বি স্কুৱাৰ কমন আহি গ'লে কছ স্কুৱাৰ থিটা ইজ ইকুৱেলছ টু এম স্কুৱাৰ প্লাছ এন স্কুৱাৰ আমি জানো চাইন স্কুৱাৰ থিটা প্লাছ কছ স্কুৱাৰ থিটা ইজ ইকুৱেলছ টু 1 তেন্তে মাল্টিপ্লাই 1 বি স্কুৱাৰ এতিয়া চাইন স্কুৱাৰ থিটা প্লাছ কছ স্কুৱাৰ থিটা ইজ ইকুৱেলছ টু 1 ইজ ইকুৱেলছ টু এম স্কুৱাৰ প্লাছ এন স্কুৱাৰ এতিয়া 1 ইনটু এ স্কুৱাৰ 1 ইনটু বি স্কুৱাৰ ইজ ইকুৱেলছ টু এম স্কুৱাৰ প্লাছ এন স্কুৱাৰ এ স্কুৱাৰ প্লাছ বি স্কুৱাৰৰ মান হ'ব এম স্কুৱাৰ প্লাছ এন স্কুৱাৰ ইয়াত বেলেগ একো কৰা নাই এ প্লাছ বি হোল স্কুৱাৰ সূত্ৰত অ'পেন কৰিছোঁ 1 নম্বৰত আৰু 2 নম্বৰত এ মাইনাছ বি হোল স্কুৱাৰ সূত্ৰত অ'পেন কৰিছোঁ তাৰপিছত ইকুৱেশ্যন 1 আৰু 2 দুয়োটাই প্লাছ কৰি দিছোঁ প্লাছ কৰিলে ইয়াৰ লেফ্ট ছাইডত যিখিনি আছে লেফ্ট ছাইডত প্লাছ হ'ব আৰু ৰাইট ছাইডৰখিনি ৰাইট ছাইডত প্লাছ হ'ব আৰু যিকেইটা কটাকটি যায় কটাকটি কৰিলোঁ আৰু বাকীখিনি সমাধান কৰা হ'ল কুৱেশ্যন নম্বৰ 31 শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এম স্কুৱাৰ প্লাছ এন স্কুৱাৰ